পাইলে হেন জানি আৰম্ভিলো যজ্ঞাসী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ। সৌনকে কৈছে, হে সুতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়েই আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলো। যজ্ঞৰ কাষত থাকোতে যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো উদ্দেশ্য লৈ কৰিছিলো তাৰ একো ফল আমি দেখা নাপালো। সেইকাৰণে সৌনকে প্ৰশ্ন আগবঢ়াই দিছে, তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদ না সমচিতুমৰ হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। হে সৌনক, হে সুতমুনি, কলিযুগৰ মানুহৰ কাৰণে পৰম আনন্দ লাভ কৰিবলৈ আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গ কি? পুংসাম একান্তত শ্ৰেয়। মোক এই উপায়টো দিয়া। কলিযুগৰ মানুহে এনেকুৱা কি কৰিলে তেওঁলোকে পৰম গতি লাভ কৰিব পাৰিব বা পৰম আনন্দ লাভ কৰিব পাৰিব। কিন্তু লগতে সৌনকে এটা কথা কৈছে, হে সুতমুনি, তুমি উপায় দিয়াৰ আগতে এটা কথা চিন্তা কৰি ল'বা। কি? উপায়টো যাতে কলিযুগৰ মানুহে আচৰণত আনিব পাৰে। কিয়? কাৰণ কলিযুগৰ মানুহৰ বহুখিনি লিমিটেশনছ আছে, সীমাবদ্ধতা আছে। যেনে সুতমুনিয়ে যদি ক'লেহেঁতেন যে যদি কোনোবাই পৰম আনন্দ লাভ কৰিব বিচাৰিছে কলিযুগৰ মানুহক কোৱা তেওঁলোকে 1000 বছৰ তপস্যা কৰক। কলিযুগৰ মানুহৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো সম্ভৱ নহয়। কিয়? কাৰণ ইমান দিন আমাৰ কলিযুগৰ মানুহৰ আয়ুষেই নাই। শাস্ত্ৰই কৈছে কলিযুগৰ মানুহৰ আয়ুষ কেৱল 100 বছৰ। দ্বাপৰত 1000 বছৰলৈকে জীয়াই আছিল। ত্ৰেতা যুগত 10,000 বছৰলৈকে ৰেকৰ্ড পায়। কৰিলাহা ৰাজদশ 1000 বছৰ লগে স্বৰ্গে নীলাশবে অযোধ্যা নগৰ, কীৰ্তনত গুৰুজনাই লিখিছে। আৰু সত্য যুগত 1 লাখ বছৰলৈকে মানুহ জীয়াই আছিল। 1 লাখ বছৰ যদি কোনোবা এজন ব্যক্তি জীয়াই থাকে তেতিয়া তেওঁৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো ডাঙৰ কথা নহয়। কিন্তু কলিযুগৰ মানুহৰ আয়ুষে হৈছে 100 বছৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, পুৰুষৰ আয়ুষত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। যদিও 100 বছৰ আয়ুষ কলিযুগক দিছে তাৰে আধাটো শুই থাকোতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত আৰু 20 যায় জৰা অৱস্থাত। 20 বছৰ বাল্যকালত যায় খেলা ধূলাৰ মাজেৰে আৰু জৰা মানে বৃদ্ধ অৱস্থা। বৃদ্ধ অৱস্থাত 20 বছৰ গ'ল, থাকিল কিমান? জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যুৱ অৱস্থাত যিকণ আয়ুস পায় সেই অৱস্থাকণতো তেওঁলোক কাম ক্ৰোধ লোভ মোহ ইত্যাদি অজ্ঞানতাৰ মাজেৰে পাৰ কৰি দিয়ে। সেইকাৰণে সৌনকে প্ৰথমেই ক্লিয়াৰ কৰি দিলে, হে সুতমুনি, তুমি উপায় দিয়াৰ আগতে মোৰ কথাটো এবাৰ শুনা। কি? প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুষ কম। 1 নম্বৰ কথা, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি, 8টা বস্তু কলিযুগত হ্ৰাস পাব।
সৌনকে কৈছে হে সুতমুনি উপায় যিটো দিয়া সব চিন্তা কৰি পেলাই দিবা আৰু লগতে এটা কথা কৈছে যে তুমি এনেকৈ নাভাবিবা আমাক আমি বিলাক সব লাপি লুপা বুলি নাভাবিবা আমি যে অজ্ঞ একো নজনা তেনেকুৱাও নহয় 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ এইকাৰণে সৌনকে কৈছে তুমি এনেকৈ নাভাবিবা যে আমি একো নাজানো আৰু তুমি আমাক উপদেশ দিবা আমি শুনি থাকিম তেনেকুৱাও নহয় আমি বেদ সবে পঢ়িছো বেদজ্ঞ সব আছে যিমান আছে আমাৰ সমস্যা এটা হৈছে কি বিভিন্ন শাস্ত্ৰ আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে আমাৰ সমস্যাটো তাত হৈছে ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানানাম য়েন আত্মা সম্প্ৰসিদতি 1:11 সৌনকে কৈছে হে সুতমুনি শাস্ত্ৰ আছে বিভিন্ন কৰ্ম আছে বিভিন্ন সম্প্ৰতি তুমি সি চিন্তিউক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰ সৌনকে কৈছে কলি যুগৰ পৰম গতি যিহেতুকে কৃষ্ণ কথা সৌনকৰ অনুৰোধত সুতমুনিয়ে প্ৰথমতে কলি যুগৰ পৰম ধৰ্ম কি স্বীকাৰ কৰিলে কি বুলি ক'লে সবেই পুমসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি 1:2:6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত সুতমুনিয়ে ক'লে হে সৌনক আদি ঋষি সমস্ত কলি যুগৰ মানুহৰ পৰম ধৰ্ম হৈছে এটাই আৰু সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি কিন্তু শৰ্ত দুটা দিলে কি এটা ক'লে অহেতুকি মানে হেতু থাকিব নালাগে নিষ্কাম ভাৱে আৰু আনটো ক'লে অপ্ৰতিহত মানে গেপ থাকিব নালাগে অন্তৰহীন নিৰন্তৰ ভাৱে এটা হৈছে নিষ্কাম এটা হৈছে নিৰন্তৰ কৃষ্ণত ভক্তি কৰিবলৈ কৈছে কেনেকৈ নিষ্কাম ভাৱে নিৰন্তৰ ভাৱে তে আমি যিমান বিলাকে কৃষ্ণত শৰণ ললো আমি জানো নিষ্কাম ভাৱে কৰিব পাৰিছো ভগৱানে অৰ্জুনক কৈছে মোৰ ওচৰলৈ 4 ধৰণৰ মানুহ আহে কোন 4 ধৰণৰ চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে এবিধ হৈছে আৰ্ত বিপদত পৰিলে ভগৱানৰ নাম সেইসকলে লয় যিসকলৰ সন্মুখত ভয়ংকৰ সংঘাত আহি পৰে যেতিয়া গজেন্দ্ৰৰ দৰে প্ৰথম অৱস্থাত কাহাকো গণয় নাহি লগত বিৰাট একদম মিতিৰ কুটুম লৈ যিফালে যাব গোটেই বন জংঘল ভাঙি চিঙি চুৰমাৰ কৰি যায় দূৰতে বন্য প্ৰাণীবিলাকে দূৰৰ পৰাই নমস্কাৰ কৰে সন্মুখলৈ আহিবলৈ কাৰো সাহ নাই যেতিয়া গজেন্দ্ৰ যায় সেই গজেন্দ্ৰক যেতিয়া হ্ৰদত সোমাল গ্ৰাহে যেতিয়া ভৰিত ধৰি টানিলে আৰু যেতিয়া 1000 বছৰ যুদ্ধ কৰিও পাৰ পোৱা নাই মিতিৰ কুটুম নিজৰ জ্ঞাতি বন্ধু পৰিয়াল পৰিজন সব যেতিয়া আঁতৰ হৈ দিলে গজেন্দ্ৰ অকলশৰীয়া হৈ গ'ল সেই মুহূৰ্তত আশ্ৰয়ৰ স্থান আৰু বেলেগ একো নাছিল এইকাৰণে বিপদত পৰি খুৰডালেৰে কাষতে পোৱা পদুম ফুল এপাহকে লৈ ভগৱানৰ ওচৰত অৰ্পণ কৰি ক'লে হে প্ৰভু মোক মই তোমাৰ চৰণত শৰণ ললো ত্ৰাহি হৰি বুলি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ ললে আৰু ভগৱান কৃষ্ণই গৰুণ্ড পক্ষীত আহি খুৰৰ সতি গ্ৰাহৰ সতি তৰলৈ নামি চক্ৰৰ দ্বাৰা গ্ৰাহৰ মুখ ফালি গজেন্দ্ৰক মুক্তি দিলে আৰু এবিধ হৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মই কোন আছিলো মই কেনেকৈ এই জন্মত কেনেকৈ আহিবলগীয়া হ'ল মই এতিয়া কি কৰিম আৰু মোৰ এইটো মৃত্যু হোৱাৰ পাছত মই কলে যাম যাৰ প্ৰবল জানিবলৈ ইচ্ছা তেওঁলোকো কৃষ্ণৰ ওচৰত শৰণ লয় কিয় কাৰণ কেৱল কৃষ্ণই হৈছে সৰ্বজ্ঞ বাকি যিমান আছে
হয়তো অজ্ঞ নহলে অল্পজ্ঞ। গতিকে ব্ৰহ্মা আদি কৰিও যত যিমান আছে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ভগৱানৰ মায়াৰ কবলত চব পৰি আছে। গতিকে মায়া মানে অজ্ঞান, অজ্ঞানতাত চব ভুগি আছে। আৰু কেৱল জ্ঞানৰ প্ৰতীক এজনেই, সেইজন হৈছে ভগৱান কৃষ্ণ। দ্বিতীয়বিধ হৈছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, যি কেৱল বস্তু বিচাৰিবৰ কাৰণে ধন টকা পইচা সম্পত্তি পুত্ৰ পৰিবাৰ ইত্যাদি বিচাৰি ভগৱান কৃষ্ণৰ কাষ চাপে, অৰ্থাৰ্থী। আৰু এবিধ হৈছে জ্ঞানী, যোনে গম পালে মানুহৰ জন্ম লৈছো যেতিয়া ইয়াক সফল কৰাৰ এটাই উপায় আছে, আৰু সেইটোৱে হৈছে কৃষ্ণৰ চৰণত একান্ত শৰণ। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো। মানুহৰ জন্ম সফল কৰিব পৰাৰ উপায় কেৱল আৰু কেৱল ঘোষাত মহাপুৰুষ মাধৱদেৱে দিছে যে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো। গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃৰ নিশ্বাস। যদি আমি মানুহৰ জন্ম পাই শ্ৰৱণ কীৰ্তনে যদি নকৰোঁ, তেতিয়াহ'লে এই লোহাৰ শালত থকা ভাতৃৰ নিশ্বাসৰ দৰে কেৱল শোচপোচাই থকা হ'ব। উশাহ নিশাটো থাকিব, আমি জীৱন্ত প্ৰাণী হৈও জীৱন্ততে মৰা যেন আমাৰ হ'ব। ইয়াত এতিয়া যেতিয়া ক'লে যে কৃষ্ণই পৰম গতি, কৃষ্ণতে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব, এতিয়া ইয়াত কৈছে শুক মুনিয়ে, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন, ইহাক নজানি আন কৰ্ম কৰি মৰ, কৈও কৃষ্ণ কথা সুত যেন মতে তৰ। এই সুতমুনি, কৃষ্ণক পাবৰ কাৰণে পৰম সুগম পথ হৈছে দুটা, যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আত হন্ত শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন, ইয়াক নাজানি আমি অন্য কৰ্ম কৰি মৰো। অন্য কৰ্ম কোনবিলাক? বৈকুণ্ঠ পয়ানৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল, তদ বিয়োগেন তে ভক্তম কথম স্থাস্যন্তি ভূতলে, নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে সুধিছিল, হে প্ৰভু নাৰায়ণ, তুমি কৈছা মই বৈকুণ্ঠলৈ গুচি যাম, তুমি বৈকুণ্ঠলৈ গুচি গ'লে তোমাৰ ভক্তসকলে কি কৰিব? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক কেনেকৈ উপাসনা কৰিব? গতিকে ভক্তসকলে অৱলম্বন কৰিব পৰা সহজ সৰল কিবা মাৰ্গ এটা আমাক দি যোৱা। আৰু তেতিয়া ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়দ হৰি, ভক্ত অৱলম্বনাർത്থায় কিম বিধেয়ম ময়েতি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬০ নম্বৰ শ্লোক। উদ্ধৱৰ কথাখিনি শুনি প্ৰভাস ক্ষেত্ৰত ভগৱান কৃষ্ণই চিন্তা কৰিলে, ভকতসকলে অৱলম্বন কৰিব পৰাকৈ কি মাৰ্গ দি যাম। তাৰ পাছত তেওঁ উপায় বিচাৰি পালে। স্বকীয়ম যত ভৱে তেজতচ্চ ভগৱতে অদাধ্যাত, তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬১ নম্বৰ শ্লোক। ভগৱান কৃষ্ণই ক'লে যে, হে উদ্ধৱ, মই মোৰ সমস্ত বল বীৰ্য, মোৰ শক্তি, মোৰ ক'বলগীয়া সমস্ত কথা আৰু উপদেশ মই ভাগৱত মহাসাগৰৰ মাজত বিলীন কৰি দিম। আৰু লগে লগে ঘোষণা দিলে, তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। আৰু উদ্ধৱক ক'লে, হে উদ্ধৱ, মোক পাবৰ কাৰণে ৩টা মাৰ্গ আছে। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত। ১১, ২০, ৬ একাদশ স্কন্ধ ২০ অধ্যায় ৬ নম্বৰ শ্লোক। হে উদ্ধৱ, মোক পাবৰ কাৰণে ৩টা মাৰ্গ আছে। কি ৩টা? এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদিবিলাক আছে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত
নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাব পাৰে। আৰু এটা ভক্তি মাৰ্গ। ভক্তি মাৰ্গত কি আছে? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলো জীৱত ভগৱান কৃষ্ণ বিৰাজমান আছে, এই সত্যটো উপলব্ধি কৰি সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ, ভগৱান কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি পৰম গতি লাভ কৰিব পাৰোঁ। যদি উদ্ধৱক 3টা মাৰ্গ দিলে, সিদ্ধান্ত দিছে এটা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, মই তোমাক 3টা মাৰ্গ যদিও দিছো, মোৰ সিদ্ধান্ত কিন্তু এটা, সেইটো হৈছে ভক্তি। কিয়?